पर्यावरण नाशेन नश्यन्ति सर्वजन्तवः वृक्षः मित्राणि च श्वाकम् इत्थं विचार्य रक्षणं सदा। সুষম বসুন্ধৰাৰ নতুন এটি খণ্ডলৈ আপোনাক আদৰণি জনাইছো। আমি এককভাৱে কিবা ভাবিলেও তাৰ অন্তৰালত সামূহিক চেতনা নিহিত হৈ থাকে। আমি অকলে বাস কৰোঁ বোলা কথাষাৰতো সামাজিক চেতনা নিহিত হৈ থাকে। যিমানেই একাকী জীৱন নহওক লাগে, মানুহ সমাজ এখনৰ পৰা বিচ্ছিন্ন হৈ নাযায়, বিচ্ছিন্ন হৈ নপৰে। নিজৰ স্বাৰ্থৰ বাহিৰে আনৰ কথা চিন্তা নকৰা পৰিৱেশতো সামাজিক ভিত্তিৰ উপস্থিতি দেখিবলৈ পোৱা যায়। এক সামূহিক পৰিমণ্ডলে সদায় একোজন মানুহক আৱৰি ৰাখে। নিজৰ পৰিকল্পনা, নিজৰ টকা পইচা, নিজৰ সময় দি সপোনৰ ঘৰ এখন আমি বান্ধো, পচন্দৰ ৰং দিওঁ, নিজৰ পচন্দৰ গাড়ী কিনো, পচন্দৰ ঠাইত ফুৰিবলৈ যাওঁ, খাদ্য খাওঁ, গান শুনো, চিনেমা চাওঁ, গছ ৰুওঁ। এয়া একক। একক হলেও সামূহিক চেতনাৰ সূতাডালে লগে লগে ঘেৰিয়েই পেলায়। পৰিকল্পনা, সপোন, হেঁপাহখিনি নিজৰ বুলিলেও সেয়া পৰিয়ালৰ সদস্যৰ বাবে কৰা হয়। তাৰ পাছত সেয়া চুবুৰী, গাঁও আৰু সমাজলৈ প্ৰসাৰিত হয়। সামাজিক সূতাডালে সকলোকে বান্ধি পেলায়। আমাৰ চিন্তা, কামবোৰত পোনপটীয়াকৈ দুটা অন্তৰীণ বাৰ্তা থাকে। সেয়া হৈছে সমাজৰ পৰা আমি অনুপ্ৰাণিত হৈছো, নতুবা সমাজে আমাৰ পৰা অনুপ্ৰাণিত হোৱাটো বিচাৰিছো। আমাৰ যিকোনো কামেই হয় অহংকাৰ, নহয় আন্তৰিক। আমাৰ অহংকাৰৰ সন্মুখতো সমাজ থাকে, আন্তৰিকতাখিনিও সমাজক শ্ৰদ্ধা যাচি উপজে। সুষম বসুন্ধৰাৰ যাত্ৰা এককৰ পৰিধি অতিক্ৰমি অহা এক যাত্ৰা। চিন্তা এজনৰ পৰা আৰম্ভ হয়, এজনৰ লগত অন্য এজনৰ চিন্তা লগ হয়, তাৰ পাছত আৰু এজন, তাৰ পাছত আকৌ এজন। এনেকৈ এজন এজনকৈ গঢ় লৈছে আকাশবাণীৰ সুষম বসুন্ধৰা পৰিয়াল। সেই পৰিয়ালত যোগ হৈছে পঞ্জীভুক্ত শ্ৰোতাসকল, তেওঁলোকো একক। এজন শ্ৰোতাৰ আন্তৰিক হেঁপাহখিনি আনজন শ্ৰোতাৰ পৰা পৃথক, ব্যস্ততা, সময়, সুবিধাও বেলেগ। আনহাতে সুষম বসুন্ধৰা অনুষ্ঠান কেৱল পঞ্জীভুক্ত শ্ৰোতাসকলৰ অনুষ্ঠান নহয়, ই এতিয়া হেজাৰ এককৰ সুঁতিয়েদি বিশালতা ৰূপ পোৱা এক যাত্ৰা। এটি প্ৰস্তাৱনা আৰু 11টা খণ্ডৰ আয়োজনেৰে ই ক্ৰমে ক্ৰমে আন্দোলনৰ ৰূপ পাবলৈ ধৰা এটি সামূহিক আয়োজন। আমি ঘৰৰ চৌহদৰ জেউৰা ভেটি চুবুৰীয়াৰ পৰা পৃথক আৰু একক হওঁ, কিন্তু তাৰ সমান্তৰালভাৱে চুবুৰীয়াৰ ঘৰলৈ যাব পৰাকৈ এটি সৰু বাট ৰাখিয়ে থওঁ। সেয়া আন্তৰিক সামূহিক, সেয়া সমাজ চেতনা। পৰস্পৰৰ নিৰ্ভৰশীলতা আৰু নমনীয়তাই সমাজ এখন সুন্দৰ কৰি ৰাখে। সেয়া সমাজ সংগঠনৰ প্ৰাথমিক চৰ্ত। আমি পাতি থকা বহনক্ষম উন্নয়নৰ প্ৰেক্ষাপট আৰু উদাহৰণবোৰো তাৰে পৰাই পাব পাৰোঁ। কাকো ক্ষতি নকৰাকৈ, কাৰো ক্ষতি নোহোৱাকৈ উন্নয়নৰ কাৰ্যসূচী আগবঢ়াই নিয়াটোৱেই সুষম বসুন্ধৰা। আমাৰ দেশখন এখন কল্যাণকামী ৰাষ্ট্ৰ। কল্যাণকামী ৰাষ্ট্ৰত নাগৰিকে কিছুমান মৌলিক অধিকাৰ ভোগ কৰে আৰু কিছুমান মৌলিক দায়িত্ব পালন কৰিব লাগে। সেইদৰে ৰাষ্ট্ৰয়ো নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নীতকৰণৰ বাবে কিছুমান আঁচনি গ্ৰহণ কৰিব লাগে। সেই আঁচনিসমূহৰ কিছুমানে নাগৰিকক প্ৰত্যক্ষভাৱে উপকৃত কৰে আৰু আন কিছুমানে পৰোক্ষভাৱে উপকৃত কৰে। ৰাষ্ট্ৰৰ হৈ সেই দায়িত্ব পালন কৰে নিৰ্বাচিত চৰকাৰ এখনে। চৰকাৰখনে বিভিন্ন চৰকাৰী বিভাগ, চৰকাৰ নিয়ন্ত্ৰিত ৰাজহুৱা অনুষ্ঠান, নিগম, নিকায় আদিবোৰৰ যোগেদি দায়িত্বসমূহ পালন কৰে। সেই আঁচনিসমূহ কিছুমান নাগৰিকে বিনা চৰ্তে আৰু কিছুমানে চৰ্ত সাপেক্ষে ভোগ কৰাৰ সুবিধা পাব পাৰে। বেংক ব্যৱস্থা একোখন দেশৰ প্ৰধান অৰ্থনৈতিক চালিকা শক্তি, যিয়ে ৰাইজৰ পৰা টকা জমা লয় আৰু তাৰ বাবে সুদ প্ৰদান কৰে। তদুপৰি বেংকসমূহে বিনিয়োগ কৰে আৰু ঋণ প্ৰদান কৰে। সুষম বসুন্ধৰাৰ যাত্ৰা আগবাঢ়ি গৈ থকাৰ লগে লগে আমাৰ সন্মুখত এনে কিছুমান প্ৰয়োজনীয়তা আহি পৰিব, যিখিনি ব্যক্তি বিশেষ, গোট বিশেষ, অনুষ্ঠান বিশেষৰ দ্বাৰা ৰূপায়ণ কৰাটো সম্ভৱ নহ'ব পাৰে। আৰ্থিক কাৰণত সময়ত কাম আগবঢ়াব নোৱাৰিলে পাছলৈ সেইবোৰৰ উপযোগিতা নাথাকিবও পাৰে। এনেবোৰ কাৰণতে যিকোনো কামৰ বাবে পৰিকল্পনা অতিকৈ প্ৰয়োজনীয়।
সময়, শ্ৰম আৰু বিনিয়োগৰ সন্তুলন ঘটিলেহে সৰ্বাধিক উপযোগিতা পাব পাৰি। চৰকাৰৰ বৃহৎ প্ৰকল্পবোৰ আগবঢ়াওঁতে আমি সততে DPR শব্দটো শুনি থাকোঁ। DPR মানে হ'ল ডিটেইল প্ৰজেক্ট ৰিপৰ্ট। DPR কেৱল যে বৃহৎ প্ৰকল্পবোৰৰ বাবেহে প্ৰয়োজন এনে নহয়, ঘৰুৱা পৰ্যায়ৰ খেতি-বাতি কৰা, কুকুৰা ফাৰ্ম কৰা, ছাগলী ফাৰ্ম কৰা, আনকি আমি কোৱা বহনক্ষম উন্নয়নৰ প্ৰতিটো কাৰ্যসূচীৰ বাবেও DPR প্ৰয়োজনীয়। সৰু সৰু কামবোৰৰ যেনিবা আমি DPR নকওঁ বা কিছুমান কাগজে কলমে নকৰি মৌখিকভাৱেই ঠিক কৰি লওঁ। DPRৰ সাধাৰণ বৈশিষ্ট্যখিনি হৈছে কামটোৰ বাবে মাটিকালি সীমা কিমান আছে বা থাকিব তাৰ এটা হিচাপ থাকে। কামটোৰ বাবে কিমান শ্ৰমৰ প্ৰয়োজন হ'ব, সেই শ্ৰমৰ আৰ্থিক মূল্য কিমান হ'ব তাৰ মোটামুটি হিচাপ থাকে। কিমান সামগ্ৰীৰ প্ৰয়োজন হ'ব, সেইবোৰৰ মূল্যমান কিমান হ'ব তাৰো হিচাপ থাকে। কামখিনি সম্পূৰ্ণ কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব তাৰো এটা মোটামুটি হিচাপ থাকে। সেইখিনি লৈহে প্ৰকল্পটোৰ আনুমানিক ব্যয়ৰ হিচাপ ওলায় আৰু সেইমতে আঁচনিত বাজেট ধৰা হয়। সৰু সৰু কামৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম হ'ব নালাগে। সৰু বৰ সকলো কামৰে পৰিকল্পনা থাকিব লাগে, ব্যয়ৰ হিচাপ থাকিব লাগে, সময় নিৰ্ধাৰিত হ'ব লাগে। এটা প্ৰকল্প সফল কৰাৰ ক্ষেত্ৰত DPRৰ বাহিৰেও মানুহ এগৰাকী, গোট একোটা বা একোটা অনুষ্ঠানে মন কৰিবলগীয়া কথাটো হৈছে মানসিক প্ৰস্তুতি আৰু ফল তথা লক্ষ্য সম্পৰ্কে সুস্পষ্ট ধাৰণা থকাটো। লক্ষ্য আৰু ফল কি হ'ব সেই কথা পৰিষ্কাৰ হৈ থাকিলে মানসিক প্ৰস্তুতিৰ দিশত বহুখিনি সহায়ক হয়, মনৰ দৃঢ়তাও বৃদ্ধি পায়। কৰিব বিচৰা কামৰ আঁচনিৰ স্পষ্ট ধাৰণা আৰু প্ৰস্তুতি নথকাকৈ আগবাঢ়িলে বহু কামৰ আশা কৰা ধৰণেৰে ফল নাপায়। ধাৰণা স্পষ্ট নহ'লে মনোবল আহৰিত নহয় আৰু পৰিচালনাত খেলিমেলি হয়। ফলত বহুতে হতাশ হৈ আধা বাটতে কামটো এৰি দিয়ে। অনুৰূপ ধৰণেৰে চৰকাৰী আঁচনিও বিফল হয় সঠিক পৰিচালনাৰ অভাৱৰ বাবে। তাৰ মানে পৰিকল্পনাৰ লগতে সঠিক পৰিচালনাও আঁচনি এটা সফল কৰি তোলাৰ বাবে সমানেই জৰুৰী। বহনক্ষম উন্নয়নৰ আঁচনিয়েই হওক বা যিকোনো ধৰণৰ উন্নয়নমূলক আঁচনিয়েই হওক, ব্যক্তিবিশেষ, গোট বা সামগ্ৰিকভাৱে সমাজৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতিৰ বাবে বেংকসমূহৰ ঋণ প্ৰদানৰ আঁচনি থাকে। বহু সময়ত চৰকাৰেও বেংকৰ পৰা ঋণ গ্ৰহণৰ সুবিধা কৰি দি আঁচনি ঘোষণা কৰে। কিন্তু ঋণ প্ৰদানৰ ক্ষেত্ৰত বেংকসমূহৰ নিজা নিজা চৰ্তাৱলী থাকে। সেই চৰ্তাৱলী মনাৰ পিছতো নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব পাৰিলেহে বেংকসমূহে ঋণ প্ৰদান কৰে। অৰ্থাৎ ঋণ প্ৰদানৰ বিষয়টো বেংকসমূহৰ নিজা বিবেচনা আৰু অধিকাৰৰ বিষয়। সুষমা বসুন্ধৰাৰ যোগেদি আমি কৰিবলৈ বিচৰা কামসমূহতো ঋণ প্ৰাপ্তিৰ সুবিধা আছে। কিছুমান ক্ষেত্ৰত পূৰ্বে ঘোষিত যিকোনো আঁচনিৰ অধীনত ঋণ পাব পাৰোঁ। কিছুমান কামৰ বাবে আমি নিজে নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব লাগিব, সেয়া দৰকাৰী। কিন্তু যোগ্যতা প্ৰতিপন্ন কৰা বিষয়টো আমি সততে এৰাই চলোঁ আৰু ঋণ প্ৰাপ্তিৰ কথাখিনি আমাৰ অধিকাৰ বুলি ভাবি লওঁ। তদুপৰি কাম এটাত পেছাদাৰীভাৱে মনোযোগ দিয়াৰ লগে লগে মানসিক প্ৰস্তুতিৰ কথাও আহে। মানসিক প্ৰস্তুতিৰ কথাটো আমি পেছাদাৰীভাৱে নলওঁ। পৰিণতিত মাজবাটতে কামবোৰে দিগ্ভ্ৰান্ত হোৱাৰ উপক্ৰম হয়। তাৰ ফলত আঁচনি ব্যৰ্থ হয়, টকা অপচয় হয় আৰু জীৱনৰ মূল্যৱান সময়ো নষ্ট হয়। মানসিক প্ৰস্তুতি আৰু কামটোত নিজৰ যোগ্যতা প্ৰতিপন্ন নকৰাকৈ ঋণ পালে বা ল'লে বহু কাম আধৰুৱা হয়। বেংকবিলাকৰো আৰ্থিক ক্ষতি হয়, যাৰ বাবে পৰৱৰ্তী সময়ত ঋণ প্ৰত্যাশীসকলৰ বাবে সমস্যা বাঢ়ে। ঋণ প্ৰাপ্তিত জটিলতা আহি পৰে। ঋণ লৈ ঘূৰাই নিদিয়া আৰু ঋণৰ টকাখিনি অবাবত নষ্ট কৰা লোকসকলে উন্নয়নৰ ব্যৱস্থাপনাৰ সুষম চক্ৰটোক কলুষিত কৰিছে। ঋণ দিয়া, পোৱা, লোৱাৰ ছবিখন আচলতে কেনেকুৱা ধৰণৰ? সুষমা বসুন্ধৰাৰ শ্ৰোতাসকলৰ সৈতে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'লৈ অহা অৱসৰপ্ৰাপ্ত বেংক বিষয়া উপেন চন্দ্ৰ ডেকাক এই বিষয়ে সুধিছিলোঁ। তেখেতে নিজৰ অভিজ্ঞতাৰ কথা এনেদৰে ক'লে। বেছিভাগ মানুহে গাঁও অঞ্চলৰ নিজৰ অৰ্হতা নোহোৱাকৈ লোন ল'ব লাগে বুলিয়ে লোন ল'লে, ঘূৰাই নিদিয়ে। যাৰ ফলত NPA নন পাৰফৰ্মিং এছেট বাঢ়ি যোৱাৰ কাৰণে যিটো নেকি ৰিজাৰ্ভ বেংকৰ এটা গাইডলাইনছ একেবাৰে কম পাৰ্চেণ্টেজত ৰাখিব লাগে। এইবোৰ বিভিন্ন কাৰণত অন্য মানে যোগ্য মানুহেও লোন পোৱা টান হয়, কিছু ক্ষেত্ৰত নোহোৱা নহয়। কিন্তু বৰ্তমান অকণমান চেঞ্জ হৈছে। এতিয়া বেংকে ভাল তেনেকুৱা মানুহ বিচাৰি ফুৰে যিয়ে নেকি প্ৰকৃততে তেওঁৰ অৰ্হতা আছে, তেওঁ কৰিব বিচাৰে কিবা এটা। লোন ল'লে যে ঘূৰাই দিব লাগে এই জ্ঞানখিনি তেওঁৰ আছে, তেনেকুৱা মানুহ বৰ্তমান বিচাৰি ফুৰে। বৰ্তমান তেনেকৈ লোন হৈও আছে আৰু তেনে ক্ষেত্ৰত তেওঁলোকে ডেফিনেটলি লোন পাবই।
ঋণ শব্দটোতকৈ লোন শব্দটো কথিতভাৱে বেছি প্ৰচলিত। বেংকৰ পৰা লোন লোৱাৰ সমান্তৰালভাৱে কেইটামান কথাই ৰাইজৰ মাজত চৰ্চা লাভ কৰে। সেয়া হৈছে কোলেটেৰেল। লোনৰ বিপৰীতে আবেদনকাৰীয়ে গেৰাণ্টি দিব লাগে। এই গেৰাণ্টি মাটি হ'ব পাৰে, নিজৰ LIC পলিচিও হ'ব পাৰে। কোনো ধনবানক জামিনদাৰ হিচাপে প্ৰক্ষেপ কৰিবও পাৰি। বহু সময়ত বেংকৰ পৰা অহা জাননীয়েও ৰাইজৰ মাজত লোন গ্ৰহণৰ ক্ষেত্ৰত অহেতুক ভয় সুমুৱাই দিয়ে। এই কথাবোৰো কিন্তু গুৰুত্বপূৰ্ণ। তদুপৰি বহুতে ফাইলৰ মেৰপেচত সোমাবও নিবিচাৰে। এই বিষয়ে একালৰ বেংক বিষয়া উপেন চন্দ্ৰ ডেকাই কয়, বৰ্তমান বোধ কৰোঁ 1,06,000 নে 1,10,000 মানলৈকে লোন ল'লে কোলাটেৰেল নালাগে, কোলাটেৰেল ফ্ৰী। গতিকে তেওঁ প্ৰথমতে আৰম্ভ কৰক। তেওঁ যদি ছাফিচিয়েণ্ট নলেজ আছে, যাৰ তেওঁৰ এক্টিভিটি সেই যিটো কৰিব বিচাৰিছে সেইখিনি তেওঁৰ যদি অৰ্হতা আছে বা কৰিব পাৰিব বুলি বেংক পতিয়ন যায়, ডেফিনেটলি লোন দিব। বেংকে লোন প্ৰত্যাশীসকলৰ যোগ্যতা কিদৰে নিৰ্ণয় কৰে? এই বিষয়ে উপেন চন্দ্ৰ ডেকাৰ মতামত হ'ল, যোগ্যতা তেখেতে যিটো কৰিব বিচাৰে, ধৰক খেতিয়ে কৰিব বিচাৰিছে, যেনিবা KCC লোন ল'ব লাগে, উদাহৰণস্বৰূপে মই কৈছোঁ। তেওঁ প্ৰকৃততে খেতি কৰে নাই। বেংকৰ ক্ষেত্ৰৰ বিষয়াবিলাক থাকে, তেওঁলোকে গৈ চাব তেওঁ প্ৰকৃততে কৰে নে নকৰে, নে অন্য পাৰ্পাছত ইউজ কৰিব। যেতিয়া ফিল্ডত গৈ পিনে তেওঁলোকক চোৱা যায় প্ৰকৃততে কৰিবলৈ ইচ্ছুক বা কৰিব পাৰিব নে নাই, সেই ক্ষেত্ৰত বেংক গম পাই যায় যে তেওঁ কৰিব কৰিব নাই, আৰু তেওঁ ঘূৰাই দিয়াৰ মানসিকতা আছে নাই তেওঁৰ। চৰকাৰী আঁচনিৰ ছাবচিডিযুক্ত লোন আৰু ব্যক্তিগত উদ্যোগী লোন প্ৰদানৰ ক্ষেত্ৰত বেংকে কোনসকলক অগ্ৰাধিকাৰ দিয়ে বাৰু? এই বিষয়তো উপেন চন্দ্ৰ ডেকাই নিজৰ মত ব্যক্ত কৰে এইদৰে। ছাবচিডিৰ কাৰণে, কাৰণ বেছিভাগ চৰকাৰী লোনবিলাকত ছাবচিডিৰ পইচাকেইটা পাবৰ কাৰণে যোৱা সংখ্যা বেছি। আমাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ যে ছাবচিডিৰ কথা নাভাবি নিজে কিবা এটা কৰিম বুলি ভাবিছে, বেংকে যদি গম পায় যে তেওঁৰ চাব, তেওঁৰ স্কিলনেছ তেওঁ সেই ক্ষেত্ৰত আছে নাই, এইখিনি চাব, তেওঁ ডেফিনেটলি পাব। লোনৰ পৰিশোধ কৰাৰ যিটো সময়সীমা নিৰ্ধাৰণ কৰে তাৰ এক্টিভিটিৰ ওপৰত। মানে ধৰক কোনোবাই খেতি কৰিছে, তেওঁ যিটো খেতি কৰে তাৰ ইনকমটো কেতিয়াৰ পৰা পাব, ইনকম পোৱাৰ এমাহ বা 2 মাহ তেওঁ বিক্ৰী কৰিব লাগিব না, বা ইনকম তাৰ পৰা পইচাখিনি পাব লাগিব। তাৰ নিৰ্ধাৰণটোত সেই তেতিয়াৰ পৰা ষ্টাৰ্ট হৈ যায়। কিছুমান এতিয়া ধৰক চাহ খেতিয়ে হওক, চাহ খেতিৰ লগে লগে প্ৰডাকশ্যন নহয়, মিনিমাম 3 বছৰ বা 4 বছৰ লাগিল, তাৰ পিছৰ পৰা অলপকৈ বাঢ়ি যায়। ঠিক ৰিপে'মেণ্ট চিডিউলটো তেনেকৈ বেংকে নিৰ্ধাৰণ কৰে যাতে তেওঁৰ ইনকম জেনেৰেশ্যনৰ পৰা তেওঁ ৰিপে' কৰিব পাৰে। যোগ্যতা সকলোতে লাগিব আৰু নিজে নিজৰ যোগ্যতাৰ মান নিৰূপণ কৰিব লাগিব। নিজৰ যোগ্যতাৰ মানেৰে আগবাঢ়িলে সকলো সময়তে প্ৰথম হৈ থাকিব পাৰি, কিন্তু আনে নিৰূপণ কৰা যোগ্যতাৰ পাছত দৌৰিলে প্ৰথম হ'বৰ বাবে কষ্ট কৰিব লাগে। ধেমাজি জিলাৰ কেৰেকনি মাজগাঁৱৰ বিনোদ গগৈ সুষমা বসুন্ধৰাৰ এগৰাকী পঞ্জীভুক্ত শ্ৰোতা। তেওঁ এগৰাকী খেতিয়ক। আমি তেওঁৰ পৰা নিজৰ অঞ্চলৰ পৰিৱেশৰ বিষয়ে জানিবলৈ বিচাৰিছিলো আৰু আমাৰ আগত তেখেতে এনেদৰে ব্যক্ত কৰিলে। এতিয়া আমাৰ গাঁওখনৰ পাৰিপাৰ্শ্বিকতা বুলি ক'বলৈ গ'লে এতিয়া গাই নদী প্ৰায় 2200 মিটাৰ আঁতৰত আমাৰ গাঁওখন অৱস্থিত। আৰু ইয়াত নদী কাষৰীয়া যদিও মানে বিশেষ ধৰণৰ চৰ চাপৰি তেনেধৰণে নাই। আৰু আমাৰ গাঁৱৰ বাসিন্দাসকলে আমি গছ গছনি ৰোপণ কৰি লোৱা হৈছে। ৰাস্তাৰ কাষে কাষে কিছু গছ গছনি ৰোপণ কৰা হৈছিল আৰু তাৰে কিছু ধৰি লওক বাচিলে আৰু কিছু মৰিলে। পথাৰ যথেষ্ট আহল বহল পথাৰ, ধান খেতি বিশেষকৈ আমাৰ গাঁওখনত ধান খেতি প্ৰচুৰ পৰিমাণে হয় আৰু বাৰী খেতি আছে, বিশেষ কেইজনমানৰ আছে, 10 বিঘা 6 বিঘা কম হ'লেও এনেকে ধৰণে খেতি পথাৰ কৰে। আৰু ইয়াতে বাৰীবিলাকত মানে আপোনাৰ তামোল, নাৰিকল, কিছু লোকৰ মানে পাণ বাৰী আছে। বাৰীখনত যিখিনি ফল মূল আৱশ্যকীয় আম, কঁঠাল, মধুৰি, এনেকে ধৰি লওক ঔটেঙা আৰু ৰবাব টেঙাকে আদি কৰি মানে বিভিন্ন জাতীয় টেঙা ফল পোৱা যায়। বাৰীবিলাক জীৱিকা নিৰ্বাহৰ সমল হিচাপে ব্যৱহাৰ কৰা আছে লোক। তাতে কিছু লোকে মানে ঘৰত খাবৰ কাৰণে এইখিনি অন্য শাক পাচলিৰ সৈতে বাৰীখনত মানে এইখিনি সমল যোগায়। আৰু সুষমা বসুন্ধৰাৰ সৈতে যুক্ত হৈ কাম কাজ কৰাৰ পৰিকল্পনাখিনিনো কেনেকুৱা ধৰণৰ, এই বিষয়ে জানিবলৈ বিচৰাত তেওঁ আমাক ক'লে। আমিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছো। ইয়াতে আমি বহুবোৰ অনুষ্ঠান গঢ় দিয়া হৈছে। তাতে আমি কিছুমান বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈ কিছু ফলপ্ৰসূ পোৱা হৈছে। আমাৰ যেনেকে নামঘৰ ইত্যাদি কৰি বা আমাৰ সাধনী যুৱ সংঘ, লাইব্ৰেৰী এইবিলাকত বৃক্ষৰোপণ কাৰ্যসূচীত সফল কিছুমান হোৱা হৈছে আৰু তাৰে কিছুমান বিফলতাও দেখা দিয়ে। যিটো আপডাল আমাৰ যিটো প্ৰতিপালন কৰিব লাগে, প্ৰতিপালন নোহোৱাৰ দুখত কিছুমানে নষ্ট হৈ গৈছে। বিশেষ ধৰণে প্ৰতিপালনৰ ক্ষেত্ৰত এই আজি অতি কমেও 6 বছৰ মানৰ আগত যিখিনি পুলি ৰোপণ কৰা হৈছে এইখিনি খুব ভাল ধৰণে
বাচি আছে। তাৰপাছত ইয়াতে আমি গাঁও, স্কুল ইত্যাদি লগ লাগি আমি এটা সময়ত বৃক্ষৰোপণ কাৰ্যসূচী এটা হাতত লোৱা হৈছিলে আমাৰ ৰাস্তাৰ কাষে কাষে। তাৰো কিছু গছ মানে এতিয়া ধৰক মৃত্যুপ্ৰায় অৱস্থা পৰিলে কিছুমান, তথাপিও ভালে কেইজোপা গছ এতিয়া মানে ডাঙৰ দীঘল হৈছে। এইটো কাৰণে ভাল লাগিছে। আৰু বিশেষ ধৰণে ময়ো এই ক্ষেত্ৰত জীৱ জন্তুৰ ক্ষেত্ৰতে হওক বা বৃক্ষৰোপণ কাৰ্যসূচীতে হওক অংশ লৈ ভাল লাগে। মোৰ এটা আগৰ পৰা শ্ৰদ্ধা আছে বা মোৰ এটা মৰম আছে এই জীৱ জন্তু, বনৰীয়া পশু পক্ষী এইসকলৰ বাবে মোৰ এটা ধাৰণা আছে যে তেওঁলোকক আমি কেনেধৰণে সংস্থাপন দিব পাৰো। বৰ্তমান দেখা গৈছে অসমত প্ৰায় গছ বননি কমি আহিছে। সেই ধৰণে দেখা পোৱা গৈছে প্ৰায় জীৱ জন্তুবিলাক লুপ্তপ্ৰায় অৱস্থা সন্মুখীন হৈছে। বেয়া লাগে এইবিলাক কথা শুনি। বিশেষকৈ এটা শিশুক জন্ম দিয়াৰ পাছত পিতৃ মাতৃ যিমানবোৰ কৰণীয় লালন পালন আদি দিশত আগবাঢ়িব লাগে, ঠিক এটা বৃক্ষ পুলি ৰুই আমি তেনেধৰণে প্ৰতিপালন নকৰিলে সেই বৃক্ষ পুলিটো য'ৰ পৰা অনা হৈছিল তাত থাকি গ'লে দিয়াটোৱে বেছি ভাল। তেনেকুৱা ধৰণৰ কিছুমান লক্ষ্য ৰাখি আমি আগবাঢ়িব লাগে কামত। তেনেধৰণৰ কিছুমান পৰিকল্পনা মই ভাবো। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ নৱকাঠৰবাৰী গাঁৱৰ বীৰেন দুৱৰা সুষমা বসুন্ধৰাৰ এগৰাকী পঞ্জীভুক্ত শ্ৰোতা। তেওঁ মহাবিদ্যালয়ৰ এগৰাকী কৰ্মচাৰী। আমি তেওঁৰ পৰা নিজৰ অঞ্চলৰ পৰিৱেশৰ বিষয়ে জানিবলৈ বিচাৰিছিলো আৰু তেওঁ আমাক এনেদৰে ক'লে। সুষমা বসুন্ধৰাক ময়ো ধন্যবাদ দিছো। মই এনে এটা অনুষ্ঠান লগ পাই মই নিজে অকমান এটা হং পাইছো বুলি মই এটা ভাৱ আহিছে। মোৰ ধৰি লওক যি কৰিবলৈ মোৰ মন আছে, গতিকে এইটো আমাৰ আকাশবাণী ডিব্ৰুগড় যে এইটো কৰিছে হোৱাৰ কাৰণে মই বহুত ভাল পাইছো। আপোনালোককো ধন্যবাদ জনাইছো। আমাৰ পাৰিপাৰ্শ্বিক পৰিৱেশটো বহুত ভাল বুলিয়ে কওঁ আমি, আৰু ভালেই হয়। আমাৰ ওচৰতে এখন নদী আছে, চাৰিকৰীয়া নদী বুলি কয় ওচৰত, আৰু আমাৰ ওচৰ চুবুৰীয়া মানুহবিলাক পৰিৱেশৰ প্ৰতি যথেষ্ট সচেতন হলেও আমাৰ ওচৰতে কিছুমান আছে, আমাৰ ভাড়াতীয়া পৰিয়াল আছে। তেওঁলোকে বজাৰৰ পৰা অনা পলিথিন বা এনেকুৱা কিবা কিবি অন্যান্য জাবৰ সৈতে সন্মুখৰ খাৱৈতে পেলায়। এইটো কাৰণে আমাৰ অকমান অসুবিধাও হৈছে। সুষমা বসুন্ধৰাৰ সৈতে যুক্ত হৈ কাম কাজ কৰাৰ হেঁপাহখিনিনো কেনেকুৱা ধৰণৰ জানিবলৈ বিচাৰোতে তেওঁ ক'লে, আমাৰ অঞ্চলটোৰ মানুহবিলাকৰ জীৱিকা বেছিভাগ চাকৰিয়াল মানুহেই, অন্যান্য আনকি হাজিৰা কৰা তেনেকুৱা মানুহো আছে। উদ্যোগ সৰু সুৰা ঘৰুৱা উদ্যোগ যেনেকে ধৰি লওক তাঁতশাল আছে, আমাৰ চুমনি আছে, চুমনি মুগাও পোহে। এনেধৰণৰ কাৰ্যতো মানুহবিলাক আমাৰ জড়িত হৈ থাকে। আমাৰ ইয়াত এটা পৰিৱেশ হৈছিলে যি প্ৰায় 8 বছৰ 10 বছৰ মানৰ আগত মই যে কৈ গলো, আমাৰ ইয়াত চুমনি আছে, আনকি ঢকুৱাখানা এখন চৰকাৰী মুগা ফাৰ্মো আছে। তাতে আমাৰ ইয়াত যিবিলাক মুগা পালক আছে বা মুগা পোহে যিটো কামটো, এই কামটোত মানে এই ওচৰৰ আমাৰ ইটা ভাটা যে ইটা ফুটা বুলি কয় যে, তাতে কয়লা জ্বলাই নহয়, কয়লা জ্বলোৱাৰ কাৰণে আমাৰ এই মুগাবিলাক অলপমান ক্ষতি হয়। মুগাবিলাক ক্ষতি হোৱাৰ কাৰণে আজি 8-10 বছৰ আগত বুলি যে কলো, এই ইটা ফুটাবিলাক বন্ধ কৰি দিলে মানে আমাৰ প্ৰশাসনে। চুমনিয়াল বিলাক বা যিবিলাকে মুগা পোহে তেখেতলোকে যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। এইখিনি আমাৰ সেইটো আমাৰ ভাল অনুষ্ঠানে আমি আমাৰ চকুত পৰা এটা কাৰ্য আমি সেইটো ভাল পাইছো। আমি প্ৰশাসনকো আমি ধন্যবাদ জনাইছো। বিশেষকৈ ধৰি লওক নতুন বছৰ আহিছে, 1 জানুৱাৰী আহিছে বা বিহু আহিছে, এনেকুৱা কিন্তু নিজে মই বস্তা বা কিবা খৰাহি লৈ সন্মুখৰ জাবৰ জোঁথৰ বুটলি আনি, আনকি মই আগতে কৈ গলো এইটো নদী এখন আছে বুলি, নদীখনত যিবিলাক আমাৰ পলিথিন আজিকালি উঠি আহে, পানী বটল আহে, পলিথিন আহে, অন্যান্য কিবা কাপোৰ কিবা এনেধৰণৰ বস্তু আহি যায়। তেনেকুৱা বস্তু মই নদীলৈ গলে উঠাই লৈ আহো। অনুষ্ঠানত কিবা নামঘৰ বা ওচৰতে কিবা অনুষ্ঠান আছে, আমাৰ মহিলা সমিতি ঘৰ আছে, যুৱক সংঘ এনেকে আছে, ওচৰতে ৰাস্তা আছে, দলং হৈছে, তাৰ কাষত গছ পুলি ৰোৱা কামটো, এইটো কামত মই একেবাৰে নিসংকোচে আগবাঢ়ি গৈ গছ পুলি ৰোৱা কামত মনোনিৱেশ কৰো। আনকি আমাৰ নগৰ সমিতিয়ে, ঢকুৱাখানা নগৰ সমিতিয়ে কিছুমান গছ পুলি ৰোৱাইছিলে। মোৰ ঘৰৰ ফালে যিকেইটা গছ পুলি ৰোৱাইছিলেগে সেইকেইটা মই নিজে নেট কাপোৰ এনেকে দি নিজে পুলিকেইটা মানে উঠাই দিছো, মানে এনেকে গৰু ছাগলীৰ পৰা বচাই গোটা পুলি অন্তত মই ৰক্ষা কৰি উঠালো। পঞ্জীভুক্ত শ্ৰোতাসকলৰ হেঁপাহ অনেক। সেই হেঁপাহেৰে ব্যৱহাৰিকভাৱে কামত আগবঢ়াৰ পূৰ্বে আমি তেওঁলোকে বাছনি কৰা ক্ষেত্ৰ আৰু অঞ্চলটোৰ সামগ্ৰিক পৰিৱেশ প্ৰত্যক্ষ কৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছো। শ্ৰোতাসকলকো থলিতে লগ ধৰিম আৰু কথা পাতিম, কাৰণ আমি পৰিকল্পনাবোৰ একেবাৰে নিখুঁত কৰিবলৈ বিচাৰিছো। পৰিয়াল এটাৰ এজনৰ ভাল লগা কামৰ পৰা পৰিয়ালৰ আন সদস্যসকল অনুপ্ৰাণিত হয়। এজন বা দুজনৰ ভাল পদক্ষেপৰ পৰা চুবুৰী, গাঁও বা সমাজ এখন অনুপ্ৰাণিত হয়। ভাল কামৰ যোগাত্মক বাৰ্তাখিনি লাহে লাহে বিয়পি পৰে। আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলে সেই ভূমিকা পালন কৰিছে আৰু কৰিব বুলি আমি আশাবাদী।
সুষম বসুন্ধৰাৰ যাত্ৰাৰ বাটত প্ৰয়োজনত আপুনি বা আপোনাৰ গোটে লোন ল'ব, কিন্তু তাৰ পূৰ্বে প্ৰয়োজন হোৱা পৰিৱেশখিনি গঢ় দি ল'ব লাগিব। পৰিৱেশ গঢ়াৰ মুহূৰ্তখিনিত আমি আপোনাৰ কাষতে থাকিম। প্ৰস্তুতি আৰু পৰিচালনাৰ দিশত পৰামৰ্শ দিবলৈ বিশেষজ্ঞসকলৰ সৈতে আমি সংযোগকাৰী হৈ থাকিম। আপোনাক লৈয়ে আমাৰ সুষম বসুন্ধৰা পৰিয়াল। বিশেষজ্ঞসকল আপোনাৰ মেণ্টৰ হৈ নিৰন্তৰ আপোনাৰ কাষত থাকিব। আপুনি মাত্ৰ আমালৈ লিখিব, কথা ক'ব আৰু কাম কৰিব। বাৰু, এতিয়া সময় হ'ল আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলৰ সৈতে কামৰ কথা পতাৰ। যোৱা সপ্তাহত আমি পঞ্জীভুক্ত শ্ৰোতাসকলক অনুশীলনীৰ ৰূপত এটি প্ৰশ্নৰ উত্তৰ দিবলৈ কৈছিলো। প্ৰশ্নটোৰ উত্তৰ অনুষ্ঠানটোৰ সেই খণ্ডটোৰ কথা বতৰাৰ মাজতেই আছিল। আমাৰ সুষম বসুন্ধৰা অভিযানৰ সৈতে প্ৰশ্নটোত জড়িত কথাবোৰৰ গুৰুত্বপূৰ্ণ সম্পৰ্ক আছিল। আচলতে আমি আশা কৰিছো আপোনালোকে অনুষ্ঠানটোৰ প্ৰত্যেকটো খণ্ড মনোযোগেৰে শুনক। কেৱল প্ৰশ্নৰ উত্তৰ দিবলৈ বুলিয়ে কিন্তু নহয়, আপোনাৰ চিন্তা, আপোনাৰ পৰিকল্পনা, আপোনাৰ কামত যাতে ই সহায়ক হয় সেইবাবেহে আমি এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰিছো। কামটো সৰু ল'ৰা ছোৱালীৰ দৰে বুলি অৱহেলা নকৰিব দেই। বাৰু, যোৱাবাৰৰ প্ৰশ্নটো আছিল ব্যক্তিগত বা ৰাজহুৱা মাটি যেনে নামঘৰ, বিদ্যালয়, খেলপথাৰ বা আন ৰাজহুৱা মাটি পঞ্জীয়নৰ কেনে অৱস্থাত থাকিলে, মানে তৰ্জী, একচনীয়া বা ম্যাদী মাটি বুলি পঞ্জীয়নৰ যি প্ৰকাৰ থাকে তেনে কি প্ৰকাৰত থাকিলে মাটিৰ গৰাকীয়ে গছ-গছনি বা তেনে সম্পদৰ পূৰ্ণ অধিকাৰ লাভ কৰে। উত্তৰটো লিখি হোৱাটছএপ যোগে অহা 10 ফেব্ৰুৱাৰী বা তাৰ আগতে পোৱাকৈ আমালৈ পঠিয়াবলৈ কোৱা হৈছিল। আপোনালোকৰ উত্তৰবোৰ কিন্তু আমি পাইছো। যিসকলে এতিয়াও পঠিওৱা নাই তেওঁলোকে যাতে নিৰ্দিষ্ট তাৰিখৰ ভিতৰত উত্তৰ পঠিয়াই সেয়া আমি আশা কৰিছো। এতিয়া আহক এই খণ্ডটিৰ অনুশীলনীৰ কথা পাতো। আমি এই খণ্ডটিত ইতিমধ্যে কৈ অহা কথাবোৰ মনোযোগেৰে আপুনি শুনিছেই চাগে। তেনেহলে কোনো চিন্তা নাই, উত্তৰটো আপুনি তুৰন্তে লিখি আমালৈ পঠিয়াব পাৰিব। কাৰণ এইবাৰৰ প্ৰশ্নটো এই খণ্ডটিৰ আলোচনা, কথা বতৰাৰ মাজৰ পৰাই তুলি ধৰা হৈছে। প্ৰশ্নটো হ'ল, যিকোনো এটা প্ৰকল্প ৰূপায়ণৰ বাবে বেংকৰ পৰা ঋণ পাবলৈ এজন কৃষক বা উদ্যমীৰ মানসিকতা কেনে হোৱা উচিত আৰু তেওঁৰ সাধাৰণতে কি কি অৰ্হতা থাকিলে বেংকে ঋণ প্ৰদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। প্ৰশ্নটো পুনৰ কৈছো, যিকোনো এটা প্ৰকল্প ৰূপায়ণৰ বাবে বেংকৰ পৰা ঋণ পাবলৈ এজন কৃষক বা উদ্যমীৰ মানসিকতা কেনে হোৱা উচিত আৰু তেওঁৰ সাধাৰণতে কি কি অৰ্হতা থাকিলে বেংকে ঋণ দিবলৈ আগ্ৰহ প্ৰকাশ কৰে। এই প্ৰশ্নটোৰ উত্তৰ লিখি অহা 17 ফেব্ৰুৱাৰী তাৰিখে বা তাতোতকৈ আগত পোৱাকৈ আমালৈ হোৱাটছএপ কৰি পঠিয়াই দিয়ক। অনুশীলনীৰ উত্তৰ পঠিয়াব পৰাকৈ পঞ্জীভুক্ত শ্ৰোতাসকলৰ হোৱাটছএপৰ গ্ৰুপৰ বাৰ্তা বিনিময় সুবিধা মুকলি কৰি দিয়া হৈছে। গতিকে সকলোকে অনুশীলনীৰ উত্তৰ সুষম বসুন্ধৰা হোৱাটছএপ গ্ৰুপত দিবলৈ অনুৰোধ জনালো। ইমেইল কৰিও উত্তৰ পঠিয়াব পাৰে। ইমেইল আইডিটো মনত আছে নহয়, sbakashwani@gmail.com। শ্ৰোতা বন্ধু, আমি বিগত প্ৰতিটো খণ্ডতে কৈ আহিছো যে আমাৰ পঞ্জীভুক্ত শ্ৰোতাসকলৰ লগতে সমাজৰ কল্যাণৰ বাবে বিভিন্ন সেৱামূলক কাম কৰা সকলৰ বাবে সুষম বসুন্ধৰা অনুষ্ঠানটি মত প্ৰকাশৰ এক মঞ্চ হওক। সমাজৰ কল্যাণমূলক কাম কৰা যিকোনো শ্ৰোতাই তেওঁলোকৰ অভিজ্ঞতাৰ কথা আমালৈ লিখিব পাৰিব। ইতিমধ্যে আমি চিঠি পাইছো আৰু প্ৰচাৰো কৰিছো। আজিৰ চিঠিখন লিখিছে লখিমপুৰৰ ঘোনাসুতিৰ চন্দ্ৰকান্ত টাইট ডাঙৰীয়াই। তেখেতে লিখিছে, আকাশবাণী ডিব্ৰুগড়ৰ এগৰাকী নিয়মীয়া শ্ৰোতা, আমাৰ অঞ্চলৰে কৃষ্ণপুৰ বান্দাকাটা গাঁৱৰ পুৰেণ নাথে ৰেডিঅ'ৰ অনুষ্ঠানত নামটো শুনি ঠিকনা বিচাৰি বাটকুৰি বাই মোৰ ঘৰত উপস্থিত হলহি। তেওঁ মোক লগ পাই ক'লে যে সুষম বসুন্ধৰা অনুষ্ঠানটি তেওঁ খুব মনোযোগেৰে শুনে। অনুষ্ঠানটিৰ পঞ্জীভুক্ত সদস্য হ'বলৈ খুব ইচ্ছা আছিল, কিন্তু কিবা কাৰিকৰী কাৰণত সি সম্ভৱ নহল। তেওঁৰ কথাৰ পৰা গম পালো তেওঁ এগৰাকী প্ৰকৃতি প্ৰেমী। তেওঁ হেনো নিজৰ দখলী স্বত্ব থকা 16 বিঘা চৰকাৰী মাটিত এখন বাৰী পাতিছিল। সেই বাৰীখনে বহু বছৰ আগতে ৰোৱা গছ-গছনিৰে এতিয়া এখন সৰু অৰণ্যৰ ৰূপ লৈছে। হাবিখনত বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটিয়েও বাস কৰিছে। বান্দৰ, শিয়াল, সাপ, নেউল, কেৰ্কেটুৱা, শহাপহু আদিৰ উপৰিও হাইঠা, কণামুচৰি, মাছৰোকা
হাড়গিলা, বগলী, কপৌ, ভাটৌ, বিভিন্ন ফলাহাৰী চিকাৰী চৰাইৰ আশ্ৰয়স্থল এতিয়া সেই হাবিখন। হাবিখনত বিভিন্ন ফল-মূলৰ গছো পৰ্যাপ্ত পৰিমাণে আছে। কিন্তু বৰ্তমান তেওঁ এক দুৰ্যোগৰ বাবে ঠাইখন এৰি বহু দূৰলৈ যাবলগীয়া হৈছে। পৰিয়ালৰ কিছু লোক অৰণ্যখনৰ তত্বাৱধানত আছে যদিও কিছুমান দুষ্কৃতিকাৰীয়ে গছ-গছনি কটাৰ লগতে জীৱ-জন্তু, চৰাই-চিৰিকটি আদিৰো অনিষ্ট সাধন কৰিছে। কথাখিনি কৈ পুৰেণনাথ ডাঙৰীয়াই নিজ হাতেৰে গঢ়া মৰমৰ হাবিখনৰ বাবে মোৰ আগত চকুলো টুকিবলৈ ধৰে। তেওঁৰ দুখৰ কথা শুনি মোৰো চকুলো ওলাল। তেখেত বৰ্তমান অসহায় হৈ পৰিছে। হাবিখন কেনেকৈ ৰক্ষা কৰিব? নিজৰ অভিজ্ঞতাৰে তেওঁৰ সৈতে বহু কথা পাতিলো, কিন্তু কোনো উপযুক্ত পৰামৰ্শ দিব নোৱাৰিলো। তেখেতে মোক দুখমোচনৰ পৰামৰ্শ বিচাৰি আপোনালোকলৈ পত্ৰ লিখিবলৈ অনুৰোধ কৰিলে। মই সমস্যাটো পত্ৰৰ আকাৰত আপোনালোকৰ আগত তুলি ধৰিলো। কিবা এটা পৰামৰ্শ দিয়কচোন। তাইত ডাঙৰীয়া, নাথ ডাঙৰীয়াৰ প্ৰশ্নটোৰ উত্তৰ আমি এগৰাকী বিশেষজ্ঞ পৰিৱেশ সংৰক্ষণ কৰ্মীৰ মুখেৰে দিব খুজিছো। তেখেত উত্তৰ পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী সংস্থা নেচাৰ্ছ বেকনৰ সঞ্চালক সম্মদীপ দত্ত। এয়া শ্ৰী দত্ত। নমস্কাৰ। সুষমা বসুন্ধৰা যিটো অনুষ্ঠান অল ইণ্ডিয়া ৰেডিঅ' ডিব্ৰুগড়ে পাতি আছে, যি অনুষ্ঠানৰ মাজেৰে প্ৰকৃতি সংৰক্ষণৰ বাৰ্তা, চেতনা আৰু কাৰ্যকৰীভাৱে মানুহে কাম কৰি আছে, সেই সুষমা বসুন্ধৰাৰ প্ৰতি আমি আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। শ্ৰী পুৰেণ নাথ ডাঙৰীয়া, যোনে 16 বিঘা মাটিত গছ গছনি ৰুইছিল এটা সময়ত, এতিয়া সেইটো দেখাত অৰণ্যৰ নিচিনা হৈছে। সেই অৰণ্য, সেই গছ গছনি কিছুমান মানুহে ক্ষতি কৰিছে আৰু সুষমা বসুন্ধৰাৰ পৰা তেওঁৰ প্ৰতিকাৰ কি সেইটো বিচাৰিছে। এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া কথাটো হ'ল এইটো, প্ৰকৃতি সংৰক্ষণৰ এই কামবোৰৰ লগত ওচৰ পাজৰৰ মানুহখিনিকো জড়িত কৰিব লাগিব। ওচৰ পাজৰৰ মানুহখিনি যদি ভাল কাম সম্পৰ্কে অৱগত নহয় বা এই কাম সম্পৰ্কে তেওঁলোকৰ কোনো জানকাৰী নাথাকে, ইনফৰমেশ্যন নাথাকে, তেতিয়াহ'লে এই মানুহখিনি যুক্ত নহ'ব। প্ৰকৃতি সংৰক্ষণৰ অন্যতম মূল কথাটো হ'ল ওচৰ পাজৰৰ চাৰিওপিনৰ মানুহখিনিকো যুক্ত কৰিব লাগিব। শ্ৰী পুৰেণ নাথ ডাঙৰীয়া গছ গছনি ৰুলে, সেই বাৰীটো সমৃদ্ধ হ'ল, কিন্তু সেই বাৰীটোৰ সংৰক্ষণৰ বাবে তেওঁ ওচৰ পাজৰৰ মানুহখিনিৰ লগত বহি আলোচনা কৰা প্ৰয়োজন, মিটিং কৰা প্ৰয়োজন আৰু সংৰক্ষণৰ দায়িত্বটো সেই ওচৰ পাজৰৰ মানুহখিনিক দিয়াটো প্ৰয়োজন। সেইটো যদি তেওঁৰ ব্যক্তিগত সম্পত্তি হৈ থাকে তেতিয়াহ'লে কথাটো বেলেগ, কিন্তু সেইটো যদি এটা সমাজৰ ভালৰ কাৰণে কৰিছে, সেইটো যদি চিৰস্থায়ীভাৱে সংৰক্ষণ কৰিব বিচাৰে, তেতিয়াহ'লে গাঁও অঞ্চলৰ মানুহক একগোট কৰি পেলাই সেই 16 বিঘা মাটিত যিখিনি অৰণ্য হৈছে, সেই অৰণ্য, সেই গছ গছনি সংৰক্ষণৰ দায়িত্বটো সেই ওচৰ পাজৰৰ মানুহখিনিক দিয়াটো প্ৰয়োজন। শ্ৰোতা বন্ধু, আপুনিও পৰিৱেশ সংৰক্ষণ আৰু মানৱ কল্যাণমূলক কামৰ যিকোনো অভিজ্ঞতাৰ কথা লিখি আমালৈ পঠিয়াব পাৰে। আমাৰ ঠিকনা সুষমা বসুন্ধৰা মাৰফত অনুষ্ঠান মুৰব্বী, আকাশবাণী ডিব্ৰুগড়, পিন 786003। ইমেইল যোগেও আপোনালোকে আমালৈ লিখিব পাৰিব। আমাৰ ইমেইল আইডিটো হ'ল airdaak@gmail.com। প্ৰতি দেওবাৰে সন্ধিয়া 6:15 সুষমা বসুন্ধৰাৰ পুনৰ প্ৰচাৰ শুনিব। বাৰু, তেনেহ'লে আজিলৈ বিদায় লৈছো। অহা দেওবাৰে নতুন এটা খণ্ডলৈ পুনৰ লগ পাম পুৱা 8:30 বজাত। নমস্কাৰ। पवनः दुष्टतां यति प्रकृतिर्विकृतायते